ইউডিএফ দল মাক দেউতাক নাই, মাক দেউতাক নোহোৱা এটা দল। ইউডিএফ দল আহিছিল মাটিৰ পট্টা দিব, ইয়াৰ নেগেটিভ হৈছে। আমাৰ দলগাঁও সমষ্টিত আজিলৈকে এটা কল ষ্ট'ৰ নাই। কিয় MLA সাহেব কি কৰিলে 5 বছৰ এটা কল ষ্ট'ৰ কৰিব নোৱাৰিলে? 26ত মই নিজে MLA প্ৰাৰ্থীৰ দাবীদাৰ আৰু মই নিৰ্দলীয়াৰ পৰা খেলিম, একদম স্পষ্ট কথা। আজি যুৱক নিবনুৱা, আজি দলগাঁও সমষ্টিৰ MLA কি কৰিছে? ক'তবা নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছে না? আপোনালোকে পাইছে না ক'তবা? আৰু যিজন MLA নিজে কয় এজন ৱাৰ্ড মেম্বাৰ জিকিলে বোলে কাম কৰিব নিদিয়ে, সেইজন MLAৰ পৰা আপুনি কি আশা কৰিব পাৰে? আৰু আমি যে কম কংগ্ৰেছ ভাল, কংগ্ৰেছ আমাক কি কৰি থৈ গ'লে? কংগ্ৰেছতো আমাৰ সংখ্যালঘু জাতিটোক ধ্বংস কৰি থৈ গৈছে, ডিভোটাৰ কৰি থৈ গৈছে। 26ততো গভৰ্ণমেণ্ট কংগ্ৰেছে কৰিব নোৱাৰে, স্পষ্ট কথা। আৰু 2 নম্বৰত কংগ্ৰেছৰ বিভিন্ন ভিতৰ চৰাত বিভিন্ন খণ্ডল যদি এবাৰ যুৱকৰ হাতত উঠাই দিয়ে দলগাঁও সমষ্টি, 5 বছৰত 5 লাখ নিবনুৱা সমস্যা সমাধান। মোৰ কথা হ'ল মই অসমৰ কথা ক'ব নাযাওঁ, মোৰ সমষ্টিৰ যিটো আজিৰ দিনত চাওক, আমাৰ যিটো চৰ-চাপৰিৰ যিটো অৱস্থা, যোৱা 75 বছৰে কংগ্ৰেছে শাসন কৰক, বিজেপিয়ে কৰক কৰিছে, কিন্তু আজিলৈকে চৰ-চাপৰিৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই, মাটিৰ পট্টা কোনেও দিব পৰা নাই। ইউডিএফ দল আহিছিল মাটিৰ পট্টা দিব, ইয়াৰ নেগেটিভ হৈছে। বিজেপিয়ে তাক কি কৰিছে আজিৰ দিনত চাওক, য'ত পট্টা দিব খুজিছে তাত উচ্ছেদ চলিছে, তাতে কিয় মাত মাতা নাই? আজি চাওক, মংগলদৈত গৰুকুটিত উচ্ছেদ চলালে, সেই মানুহখিনিক আনি আমাৰ দলগাঁও সমষ্টিত সংস্থাপন কৰিলে, কিন্তু মংগলদৈত বহুত জাগা আছিলে, তাতে জাগাৰ অভাৱ নাই, বিভিন্ন চৰ-চাপৰিত সংস্থাপন দিব পাৰিলে হয়, তাতে নিদি ইয়াতে মানুহখিনিক লৈ আহি সেই মানুহখিনিকো দুৰ্ভগীয়া কৰিলে। আৰু যিখিনি পৰিয়ালে অলপ চলপ মাটি দি নিজৰ পৰিয়ালটোক পোহপাল দিছিল, সেই পৰিয়ালখিনিকো ধ্বংস কৰিলে। আৰু আজিৰ দিনত যদি আমি দলগাঁও সমষ্টিৰ জোৰ যিটো অৱস্থা, যিটো আমাৰ আপোনালোকে নিশ্চয় গম পায়, যিদিনাখন ইলেকশ্যন হৈ গ'ল সিদিনাখনে শিখা শৰ্মাই বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিলে। কৈনো যাই ক'লে যে দলগাঁৱৰ মানুহ অসমীয়া নহয়, আমি অসমীয়া নহয় নেকি? আমি প্ৰকৃত অসমীয়া হয়। আমাৰ দলগাঁৱৰ চব্জিক লৈ বিভিন্ন ধৰণৰ নেগেটিভ কথা বতৰা অসমত বিস্ফোৰণ হ'ল, কিন্তু আমাৰ MLA সাহেবে বুলি এটা শব্দ নোলালে কিয়? এইটোৰ মাত মাতিব লাগিছিল। আমাৰ দলগাঁও সমষ্টিত আজিলৈকে এটা কল ষ্ট'ৰ নাই। কিয় MLA সাহেব কি কৰিলে 5 বছৰ এটা কল ষ্ট'ৰ কৰিব নোৱাৰিলে? আজি আমাৰ দলগাঁও সমষ্টিত আপুনি যদি চাব যায়, এটা সংখ্যালঘু এৰিয়া, সেই এৰিয়াত এটা আৰ্টছ কলেজ নাই। কিয় কৰিব নোৱাৰিলে 5 বছৰত? নাই, তেওঁলোকে এইটো ক্ৰেডিট নলে নহ'ব। আৰ্টছ কলেজ হৈছে ক'ত হৈছে? আমি কিন্তু দেখা পোৱা নাই হৈছে। দীনদয়াল এয়া হ'ল ইলিয়াছৰ দিনৰ কাম, ইলিয়াছে কৰি থৈ গৈছে, তাতে আৰ্টছ ষ্ট্ৰীম দিছে, এয়া মজিবুৰৰ ক্ৰেডিট নহয়। আজিৰ দিনত চাওক, আমাৰ ঘেনামাৰীৰ পৰা শ্বেৰপুৰ, তাতে এটা দলঙৰ কাৰণে মানুহখিনি ককবকাই আছে। আজিলৈকে মোৰ চকুত এইটো একদম দেখা, জল পটপট বহুত দিন হৈ গ'ল, কিন্তু মজিবুৰ চাব সেইটো কাম কৰিব নোৱাৰিলে। মংগলদৈ সমষ্টিৰ MLA তেওঁ কথা দিছিল, কিন্তু তেওঁ কামখিনি কৰিব নোৱাৰিলে। গতিকে আমি যুৱকসকলে ওলাই আহিব লাগিব, আমাৰ সমাজ আমিহে ঠিক কৰিব লাগিব। মোৰ কথা হ'ল 26ত মই নিজে MLA প্ৰাৰ্থীৰ দাবীদাৰ আৰু মই নিৰ্দলীয়াৰ পৰা খেলিম, একদম স্পষ্ট কথা। মই বিশেষকৈ মোৰ যুৱ বন্ধুসকলক এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে আমাৰ লগত থাকক, আমি যুৱকে কি কৰিব পাৰোঁ এবাৰ আমি যুৱকসকলে এবাৰ চাওঁ। দলগাঁও সমষ্টিত এবাৰ যদি কিবাকৈ আমি দলগাঁও সমষ্টিত যদি আমি এবাৰ পাওঁ, তেনেহ'লে ইনশাআল্লাহ যিখিনি সমস্যা আছে সমাধান কৰিব চেষ্টা কৰিম। চৰ-চাপৰিৰ যি সমস্যা আছে, আটাইতকৈ মোৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল চৰ-চাপৰিৰ সমস্যাখিনি মই সমাধান কৰিবলৈ চেষ্টা কৰিম, য'ত আজিলৈকে এটা চাব চেণ্টাৰ হোৱা নাই। আজি যদি চৰ-চাপৰিত কোনোবা এটা ডেলিভাৰী হয়, সেই ডেলিভাৰীটো মংগলদৈ লৈ আহিব লাগে, তাতে গাড়ীৰ কোনো ব্যৱস্থা নাই, কেতিয়াবা খোজকাঢ়িও আহিব লাগে। আপোনালোকে চিন্তা কৰক, এবাৰ ভাবক সেইটো সময়ত মানুহৰ কি অৱস্থা হয়। গতিকে এয়া আমাৰ দলগাঁও সমষ্টিৰ অৱস্থা। আমিতো বহুতেই দিলোঁ, ইলিয়াছক দিলোঁ 15 বছৰ, নেক্সট
চালোঁ যে মজিবুৰ চাহ ভাল কাম কৰিব, মজিবুৰ চাহকে ৰাইজে দিলে। গতিকে আমি যুৱকসকলে এবাৰ লৈ চাওঁ হাতত সমষ্টিটো কি আছে। আজি যুৱক নিবনুৱা, আজি দলগাঁও সমষ্টিৰ এম এল এ কি কৰিছে? ক'তবা নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছেনে? আপোনালোকে পাইছেনে? ক'তবা কোনো কোচিং চেণ্টাৰ বিনা পইচাত ক'তবা চলি আছেনে? এটা সমষ্টিৰ বিধায়কে যদি ইচ্ছা কৰে, নিজৰ যদি সৎ ইচ্ছা থাকে, সৎ ক্ষমতা থাকে, বহুত কিছু কৰিব লাগে। স্কিল ডেভেলপমেণ্টৰ কিবা কাম হৈছেনে দলগাঁও সমষ্টিত? আজি হোৱা নাই। গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমস্যাবোৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আমি যুৱকসকলক এটাই মোৰ আহ্বান যে যুৱকসকলে, বিশেষকৈ যুৱকসকলে দায়িত্ব ল'ব লাগে। এইবোৰ দিন উকলি গ'ল। বেছিভাগ আপোনালোকে চাওক, যিবিলাক আমি বনাইছোঁ নিজৰ সম্পত্তিৰ অগাধ সম্পত্তি গঢ়িছে। আগতে আছিল কি, আজিৰ দিনত হৈছে কি, আপোনালোকে এইটো চিন্তা কৰকচোন। আৰু যিজন এম এল এ নিজে কয় এজন ৱাৰ্ড মেম্বাৰ জিকিলে বোলে কাম কৰিব নিদিয়ে, সেইজন এম এল এৰ পৰা আপুনি কি আশা কৰিব পাৰে? ইয়াত আপোনালোকে নিশ্চয় গম পায়। আৰু আমি যে কম কংগ্ৰেছ ভাল, কংগ্ৰেছ আমাক কি কৰি থৈ গ'লে? কংগ্ৰেছতো আমাৰ সংখ্যালঘু জাতিটোক ধ্বংস কৰি থৈ গৈছে, ডিভোটাৰ কৰি থৈ গৈছে। গতিকে এইবোৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আজি বিজেপি গভৰ্ণমেণ্টে যিখিনি কাম কৰি আছে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী কাম কৰি আছে। গতিকে এয়া আমাৰ যুৱকসকলে, আমাৰ সংখ্যালঘু সমাজৰ যিখিনি যুৱক আছে, আমি বুজি পাব লাগে। শিক্ষিত যুৱকসকলে ওলাই আহিব লাগে। আৰু যদি মোৰ স্পষ্ট কথা, কোনোবাই কি ভাবে এয়া তেওঁলোকৰ ব্যক্তিগত মতামত, মোৰ হিচাপত যুৱকসকলে ওলাই আহিব লাগে। যুৱকসকলে দায়িত্ব ল'ব লাগে। যেতিয়ালৈকে যুৱকসকলে দায়িত্ব নলয়, সমাজ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে। আপোনাৰ 50 বছৰ আগৰ চিন্তাধাৰা আজিৰ চিন্তাধাৰাৰ লগত নিমিলে। গতিকে যুৱকসকলে ওলাই আহিব লাগিব। আমি যুৱকসকলে দায়িত্ব লওঁ। আমি ভয় কৰি কিয় পিছুৱাই থাকোঁ? আজিৰ দিনত মোক বহুত কিবা ক'ব পাৰে, ওলাই আহিছে কোনোবা অমুক তুমুক কিবা কিবি ক'ব পাৰে। এয়া মোৰ একো নহয়। ওলাই আহিব লাগিব। যেতিয়ালৈকে জাতিৰ মেৰুদণ্ড হ'ল শিক্ষা, যেতিয়ালৈকে সমাজত ভালদৰে বিয়পাব নোৱাৰিব, তেতিয়ালৈকে সেই জাতিটো কেতিয়াও উন্নত হ'ব নোৱাৰে। আপোনাৰ দলগাঁও সমষ্টিৰ যিখিনি ভোটাৰ আছে, ভোটাৰখিনিয়ে বুজি পাইছে যে প্ৰলোভনৰ ৰাজনীতি নচলে। যিটো প্ৰলোভনৰ ৰাজনীতি এইটো নচলে। আৰু কংগ্ৰেছৰ ভিতৰত যিখিনি খণ্ডল, এই খণ্ডলখিনি কংগ্ৰেছে আঁতৰাব পৰা নাই। নিজৰ ভিতৰতে নেতাৰ কিছুমানে বিজেপি কৰি আছে, এই কংগ্ৰেছৰ নেতা কিছুমানে বিজেপিত যোগদান কৰি আছে। UDFৰ যিটো MLA দলগাঁও সমষ্টিত আপোনালোকে গমে পায় যে বিজেপিৰ লগত। আৰু আমাৰ দলগাঁও সমষ্টিৰ বিধায়কে বেছিকৈ কৈছে যে আমি 8000 বিঘা মাটি দলগাঁৱত মেডি কৰিছোঁ। যদি 8000 বিঘা মাটি দলগাঁৱত মেডি কৰিছে, চামপুৰৰ মানুহে কিয় AGP কিয় ভোট দিলে? তাতে কণ্টেষ্ট হৈছে AGP আৰু কংগ্ৰেছ। কিয় হ'ল? যদি ইমান ভাল কৰিছে, কিন্তু আমাৰ তাতে মেডি কৰা নাই। আজিলৈকে আমাৰ ঘেনামাৰীত মজিবুৰ চাহাবে আহি কৈছিল যে ঘেনামাৰীত যিখিনি মাটি চৰকাৰী হৈ আছে, সেই মাটিখিনি মেডি পাট্টা কৰি দিব। আজিলৈকে কাম কৰা নাই। প্ৰতিশ্ৰুতিমতে কাম হোৱা নাই। সিদিনাও তেওঁ কৈছে যে যদি তাতে তেওঁলোকে এটা কেণ্ডিডেট দিছিলে, সেই যদি জিকে তেনেহ'লে মাটিখন মেডি কৰি দিব। জিকাই দিলোঁ আমি, কিন্তু তাতেতো কাম কৰা নাই। গতিকে আপোনালোকে কি কৰিব? এতিয়া আমি ওলাই নাহিলে সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে ওলাই আহিছোঁ। এতিয়া আপোনালোকে সহযোগ কৰিব লাগিব। মই দলগাঁওবাসীক এটা কথাই অনুৰোধ কৰিম যে আপোনালোকে বহুত দিন 75 বছৰ আপোনালোকে মানুহক ভোট দি চালে যে দলগাঁৱৰ কি পৰিৱৰ্তন হৈছে। এবাৰ যুৱ সমাজৰ হাতত উঠাই দিয়ক, তাৰপিছত চাক পৰিৱৰ্তন। কাক কৈ পৰিৱৰ্তন? দলগাঁও সমষ্টিত 5 বছৰত 5 লাখ নিবনুৱা সমস্যাৰ সমাধান কৰি দিম। চাকৰি দিয়াই নিবনুৱা সমস্যাৰ সমাধান নহয়। চাকৰি নোহোৱাকৈ বহুত কাম কৰাৰ জাগা আছে দলগাঁও সমষ্টিত। দলগাঁও সমষ্টিৰ মানুহে কৰ্ণাটক যাব নালাগে। সেইটো ব্যৱস্থা আমি আনিব লাগিব। এই ডেভেলপমেণ্টৰ কাম আমি কৰিব লাগিব। গতিকে যদি এবাৰ যুৱকৰ হাতত উঠাই দিয়ে দলগাঁও সমষ্টি, 5 বছৰত 5 লাখ নিবনুৱা সমস্যাৰ সমাধান। একদম এইটো সঁচা কথা। সঁচা কথা। কেনেকৈ কৰিম? চাকৰি নহয়, সমস্যা সমাধান কৰিম। যদি কৰিব নোৱাৰোঁ, তেনেহ'লে সিদিনাখনে আমাৰ যুৱকসকলে আমি মিলি আমি সেইদিনাই ত্যাগ কৰিম।